মানুহৰ জীৱনত যেতিয়া গ্ৰহৰ দোষ আহিব গ্ৰহ মানে ভাগ্য চক্ৰত যেতিয়া দশা কাল হিচাপ কৰা যায় সকলোৰে নিৰ্দিষ্ট এটা সময় থাকে সময়সীমা থাকে সেই সময়সীমালৈকে আমি যদিও প্ৰতিকাৰবিলাক কৰোঁ কিন্তু সম্পূৰ্ণ মানে হেৰি কৰি নিৰ্মূল কৰিব নোৱাৰি যিমান উপায় দিলেও তাত থাকিব যেনেকৈ গৰমৰ দিনত আমাৰ যেনেকৈ ফেন লৈছো এসি লৈছো তথাপিও গৰম বুলি আমি গম পাওঁ ঠিক তেনেকৈ বেয়া দিন আহিলে মানুহে উপায়বিলাক কৰি তেওঁলোকে কিছু উপশম পাব পাৰে কিন্তু যে বেয়া দিন চলি আছে হেতু মানে তেওঁলোকে ভোগ কৰিবই লাগিব কাৰণ গ্ৰহসকলে মানুহক বা দেৱতাসকলে মানুহক মেছেজ দিয়ে তেওঁলোকে ভোগ কৰিবৰ কাৰণে তেওঁলোকক যে আমি পাহৰি গৈছো তেওঁলোকক যে আমি আৰাধনা কৰা নাই সেই বস্তুখিনি তেওঁলোকে আমাক বাৰবাৰ মেছেজ দিয়ে যিসকলে মেছেজ গম পায় তেওঁলোকে ঈশ্বৰৰ ওচৰত যাই শৰণাপন্ন হোৱাৰ পিছত তেওঁলোকক তাৰ পৰা উদ্ধাৰ কৰিব পাৰে যোনে মানে অকল সেইবিলাক বিশ্বাস নকৰে তেওঁলোকক উদ্ধাৰ কৰাটো জটিল হৈ যায় গতিকে ঈশ্বৰক আৰাধনা কৰিব লাগিব আৰু ঈশ্বৰ আৰাধনাৰ লগতে ঈশ্বৰ আৰাধনা কৰাৰ লগে লগে মানুহৰ কিছুমান মানে ব্ৰেইনত কিছুমান বেয়া বস্তু আহিলেও তেওঁ সঠিক সুচিন্তাৰ জৰিয়তে মানে বস্তুখিনি আতৰ কৰিব পাৰি যেনে এজন মানুহে বেয়া কৰিব আহিছে তেওঁ যদি সেই সময় খঙাল হৈ থাকে সেই সময়খিনিত তেতিয়া মানে মানুহজনৰ বেয়াটো বেছি হয় তেতিয়া গ্ৰহক দোষ দিলে নহয় কিছুমান মানে ঈশ্বৰৰ ওচৰত একান্ত মানে পৰমাত্মাৰ লগত লিংক গৈ থাকিলে সেই গ্ৰহৰ সকলো মানে শান্ত হৈ যায় আৰু গ্ৰহসকলে গ্ৰহ বুলি নহয় সকলো দেৱ দেৱতাই মানুহক মেছেজ দিয়ে মেছেজটো খালি বুজি পাব লাগিব মেছেজ দিয়াৰ পিছতো বুজি নাপালেহে হেঁচা দিলে মানুহে গ্ৰহক ধৰে আৰু বেয়া কাম কৰিলে গ্ৰহক ধৰে মানুহে চোৰ কৰিছে কৰি পুলিচ পিছত আহিছে গ্ৰহক ধৰিলে নহয় কিছুমান মানে ঈশ্বৰক আৰাধনা কৰাটো আমাৰ দৰকাৰ আৰু ঈশ্বৰক আৰাধনা যদি মানে নিত্য কৰ্মৰ দৰে কৰি লয় তেতিয়া হলে গ্ৰহসকলে সদায় মানে তেওঁলোকে নিজৰ সন্তানৰ দৰে তেওঁলোকে পালন কৰে গতিকে গ্ৰহ যে বেয়া বস্তু তেনেকুৱা নহয় মানে এটা নিৰ্দিষ্ট সময়কাল থাকে সেই সময়কালৰ ওপৰত তেওঁলোকে মেছেজ দিয়ে তেওঁলোকক ভোগ দিলে তেওঁলোক শান্ত হয় আৰু তাৰ পৰা উপায় হেৰি হৈ যাব পাৰে